তো ছাত্ৰছাত্ৰীসকল আজি আকৌ লৈ আহিছোঁ বহুপদৰ আৰু এটা অংক, যি অংক তোমালোকৰ HSLCত দেখা পোৱাৰ চান্স আছে। তো এই অংকটোত কি কৈছে চোৱা, কে ৰ মান নিৰ্ণয় কৰা যদিহে px ইজ ইকুৱেল টু 4x স্কুৱাৰ মাইনাছ 27x প্লাছ 3k বহুপদৰ শূন্য দুটাৰ যোগফল ও গুণফল সমান। তাৰমানে আমাৰ এই বহুপদৰ এই যে কেটো যিটো দেখিছা, কে ৰ মান আমাৰ ওলাব লাগে। আমাৰ হিঞ্চ দি দিছে, কি হিঞ্চ দিছে যে এই বহুপদৰ শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ গুণফল দুটা সমান। ঠিক আছে, তো কেনেকে কৰিবা? এনেকুৱা ধৰণৰ অংক অহাৰ সম্ভাৱনা বহুত বেছি আছে। তো চোৱা কেনেকে কৰিবা, কি দিয়া আছে এইখিনি আগতে লিখা। ঠিক আছে, তো লিখা যে গিভেন গিভেন আমাক কি দিয়া আছে, px দিয়া আছে হয় নহয়? px আমাৰ দিয়া আছে, px আছে আমাৰ 4x স্কয়াৰ মাইনাস 227x প্লাস 3k এইটো আমাৰ দিয়া আছে। আৰু এইটো দিয়াৰ পিছত কৈছে যে বহুপদৰ শূন্য দুটাৰ যোগফল এই গুণফল সমান। তাৰমানে এই বহুপদৰ শূন্য যি দুটা শূন্য পাবা, সেই দুটা শূন্যৰ যোগ কৰিলে আৰু সেই দুটা শূন্য যদি পূৰণ কৰা, দুটাৰ এনসাৰ যিটো আহিব সেইটো সমান আহিব। ঠিক আছে, তো আমি আগতে শূন্য দুটা ধৰি লওঁ। ঠিক আছে, লেট শূন্য দুটা আমি শূন্য দুটা ধৰি আছো। ঠিক আছে, শূন্য দুটাক আমি ক্ৰমে আলফা আৰু বিটা বুলি ধৰি লওঁ। ঠিক আছে, আলফা আৰু বিটা বুলি ধৰি ললো। এতিয়া চোৱা, এতিয়া সেই আগৰ নিয়মটো ইউজ কৰা। আগতে দুটা বিটা পাইছে, এইটো পাৰ্ট 3 হয়, এইটো পাৰ্ট 3 হয় নহয়? তো আমি আগৰ পৰাই জানো, কি জানো যে যদি শূন্য দুটা আমি কি কৰো, যোগ কৰো, তো তাৰ মানে কি আলফা প্লাস বিটা ইকুৱেল টু আমি কি পাম, মাইনাস বি বাই এ পাম। তো মানখিনি ধুনীয়াকৈ বহাই দিয়া, মাইনাছৰ জেগাত মাইনাছ, বিৰ জেগাত কিমান -27 আৰু এৰ জেগাত তুমি কি দিবা, 4 দিবা। তো এতিয়া কি কৰিবা, ওপৰত চোৱা মাইনাছ মাইনাছ আছে, তাৰমানে মাইনাছ মাইনাছ কি কৰিব, প্লাছ হৈ যাব। তো প্লাছ 27 তো যাব 4। এতিয়া সেম আৰু এটা কৰা, আলফা বিটা শূন্য দুটাৰ পূৰণফল লৈ লোৱা। শূন্য দুটাৰ পূৰণফল কি আছিলে, চি বাই এ। চি ইয়াত কি, চি মানে গোটেইখিনি হ'ব। ঠিক আছে, গোটেইখিনি কি হয়, চি হয়। তো 28কে ডিভাইডেড বাই কি হ'ব, আগতে লিখি লোৱা সেইটো। ঠিক আছে, চি আলফা বিটা মানে কি হ'ব, চি বাই এ। আৰু চি বাই এৰ মান কিমান পালা, 28কে বাই কিমান, 4। 28কে বাই 4। এতিয়া চোৱা, এতিয়া প্ৰশ্নত কি দিছে। ঠিক আছে, এতিয়া কি কৰিবা চোৱা, প্ৰশ্ন মতে যোৱা। এতিয়া একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নত কি দিছে, প্ৰশ্নত কৈছে যে শূন্য দুটা যদি তুমি যোগ কৰা আৰু শূন্য দুটা যদি পূৰণ কৰা, দুটা কি হয়, সমান হয়। শূন্য দুটাৰ যোগফল ও গুণফল সমান হয়। ঠিক আছে, তো আমি সেইটো একৰ্ডিং টু কোৱেশ্চন লিখি সেইটো লিখিম যে আলফা প্লাস বিটা ইকুৱেল টু কি হ'ব, আলফা বিটা। তো আলফা প্লাস বিটা মানে আমি অলৰেডি পাই আহিছো, এইটো 27/4 সমান, আৰু আলফা বিটাৰ মান আমি পাই আহিছো, এইটো কি হ'ব, 28কে ডিভাইডেড বাই 4। এতিয়া তোমাৰ চোৱা, হৰত ইয়াতো 4 আছে, ইয়াতো 4 আছে, তো 4 কেনসেল কৰিব পাৰা হয় নহয়? কেনসেল কৰি দিয়া। তো ইয়াত পালে কিমান, 27 ইজ ইকুৱেল টু 28কে। আৰু এতিয়া তুমি এই তিনিটো যিটো আছে পূৰণ হৈ আছে কেৰ লগত, তো তিনিটো এইফালে আহিলে কি হ'ব, হৰণ হৈ যাব। 27/3 ইজ ইকুৱেল টু হৈ কি থাকিব, কে থাকিব। তো 3 ৰে 27 কাটিলে 9 বাৰ, তো তুমি কেৰ মান কিমান পালা, 9 পালা। তো তলত লিখিব লাগে নিৰ্ণয় কেৰ মান ইজ ইকুৱেল টু 9। ইমান হাৰ্ড নাছিলে অংকটো সহজ আছিলে। অলপ ভালকৈ চাবা, এনেকুৱা ধৰণৰ অংক তোমালোকে অহা মেট্ৰিক ফাইনেলত দেখিব পাৰা। তো ষ্টুডেণ্টছ, আজিলৈ ভিডিঅ' এইখিনিয়ে। পৰৱৰ্তী আকৌ নতুন এটা অংক লৈ আকৌ তোমালোকৰ সন্মুখত হাজিৰ হ'ম। তো আজিলৈ বাই বাই।